Hello my dear student, welcome back to my channel Education. Mormor Satro Satri Hokol, আজি মই তোমালোকক পঢ়াবলৈ লৈছো দশম শ্ৰেণীৰ অসমীয়াৰ বৰগীত। ইয়াৰ কিছুদিন আগতে মই বৰগীতটোৰ ভাঙনি কৰি দিছিলো তোমালোকক। তাৰ লিংকটো সেই ভিডিওটোৰ লিংকটো মই এই ভিডিওটোৰ তলতে তোমালোকক দি দিম। ভাঙনিখিনি তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা। আৰু আগতো মই 6 মান্থ মান আগতে প্ৰশ্নোত্তৰবোৰ দিছিলো, কিন্তু সকলোবোৰ দিয়া হোৱা নাছিল চাগে। গতিকে আজি পুনৰ তোমালোকক মই প্ৰশ্নোত্তৰখিনি দিবলৈ ওলাইছো। গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাবা। যোনে লিখা নাই লিখি ল'বা। বলাচোন আমি প্ৰশ্নোত্তৰ মাজলৈ যাওঁ। তোমালোকে কিতাপখন উলিয়াই ধুনীয়াকৈ প্ৰশ্নসমূহ মিলাই চাই ল'বা। প্ৰথম প্ৰশ্নটো চাবা, কতো নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ হ'ব, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। খ নম্বৰ, সনক সনন্দ যোগী যাহাকো থিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ হ'ব, সনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ চাবা, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ হ'ব, কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে। খ নম্বৰ প্ৰশ্ন চাবা, বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ হ'ব, বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। ঙ নম্বৰ প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ হ'ব, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম নম্বৰ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ হ'ব, কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। দ্বিতীয় নম্বৰ, মৌ পাশ মানে কি? উত্তৰ হ'ব, মৌ পাশ মানে হৈছে মায়াৰ বান্ধোন। তাৰপিছত চাবা 2 নম্বৰত দিয়া আছে বৰগীতটিৰ মূল ভাৱ লিখা। উত্তৰত হ'ব, মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিল শৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটো দাস ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কৰিব দৰে অধমে জানিবলৈ অপৰাগ। বিষয় বাসনাত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে। ভকতৰ ত্ৰাণকৰ্তা ভগৱান, সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। ভগৱানৰ দাস ৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হতবলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজৰে কবিৰ ভক্তি ধৰ্মৰ কথা প্ৰকাশ পাইছে। এতিয়া চাবা 4 নম্বৰৰ ব্যাখ্যা আছে। ক নম্বৰ, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰত প্ৰসংগখিনি গোটেইকেইটা ব্যাখ্যাৰ একেই হ'ব। প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি, উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে। এতিয়া আহিব ব্যাখ্যা। ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা, তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ, সনক সনন্দ যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়, কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা, কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্ৰীহৰি হ'ল ভকতৰ জীৱন স্বৰূপ, সেয়ে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে। এইটো আছিল ক নম্বৰৰ ব্যাখ্যাখিনি। এতিয়া চাবা খ নম্বৰটো, আতুৰ ভৈলহ হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। প্ৰসংগখিনি একেই হ'ব, চাই ল'বা। সংগতি হ'ব, উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। ব্যাখ্যা, কবিৰ মতে এই সংসাৰখন মায়াজালাৰে ভৰা। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে, শ্ৰীকৃষ্ণ মহিমাৰ কথা বুজি নাপায়। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে, হে প্ৰভু, দয়া কৰি আমাক এই মায়া মোহৰ পৰা পৰিত্ৰাণ দিয়া, আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। গ নম্বৰ প্ৰশ্ন গ নম্বৰ ব্যাখ্যাটো হ'ব, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনেৰ নিজ তুমিখে জীৱন।
প্ৰসংগখিনি একেই হ'ব। সংগতি চাবা ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱন স্বৰূপ বুলি মহাপুৰুষ জনাই পথ ফাঁকি অৱতাৰণা কৰিছে। ব্যাখ্যাখিনি হ'ব ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনাই উপলব্ধি কৰিছে যে সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ। এতিয়া চাবা 5 নম্বৰ হনক সনন্দ যোগী যাহাকো থিয়াই সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰিব দিছে। আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে হনক সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্তমনে ভগৱানক ধ্যান কৰে। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধ চিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাহে প্ৰয়োজন। তাৰপিছত চাবা 6 নম্বৰ বৰগীত 4টা লক্ষণ লিখিবলৈ দিয়া হৈছে। বৰগীত 4টা লক্ষণ হ'ল বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত। বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ। বৰগীতসমূহ 14 প্ৰসংগৰ অন্তৰ্গত। বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। তাৰপিছত চাবা ভাষা বিষয়কত আছে। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখিবলৈ দিছে। নপাওঁত নাপায় কেনে কিদৰে বা কেনেকৈ ভৈলহ হলো তুমি সেই তুমিয়েই জনেৰ সকলৰ বা জনৰ কহয় মানে কয়। তাৰপিছত 2 নম্বৰত ভাষা বিষয়কৰ 2 নম্বৰত দিছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। তাৰপিছত চাবা ইয়াত মই অতিৰিক্ত কেইটামান প্ৰশ্নোত্তৰ দি দিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1490 চনত জন্ম হয়। শ্ৰী শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল? এইটো হ'ব নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। তাৰপিছত মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ হ'ব মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। তাৰপিছত হ'ব মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হ'ব মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম হ'ল হেজাৰী ঘোষা। তাৰপিছত চাবা নামঘোষাখনক কিয় হেজাৰী ঘোষা বোলা হয়? নামঘোষাখনত 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বোলা হয়। নামঘোষাখন কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ? নামঘোষাখন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনাৰ নাম লিখা। আখ্যানমূলক ৰচনা হ'ল ৰাজহুৱা কাব্য আৰু আদিকাণ্ডৰ ৰামায়ণ। তাৰপিছত চাওঁ মাধৱদেৱৰ এখন নাটৰ নাম লিখা। মাধৱদেৱৰ এখন নাট হ'ল অৰ্জুন ভঞ্জন বা দধিমথন। মাধৱদেৱৰ 2খন ঝুমুৰাৰ নাম লিখা। এইটো হ'ব চৌধুৰা আৰু ভোজন বিহাৰ। মাধৱদেৱে কাৰ তলত বহি শিক্ষা লাভ কৰিছিল? এইটো হ'ব ৰাজেন্দ্ৰ অধ্যাপকৰ তলত বহি শিক্ষা লাভ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ 10ম শ্ৰেণীৰ বৰগীতৰ প্ৰশ্ন উত্তৰসমূহ, ব্যাখ্যা আৰু যিখিনি ভাষা বিষয়ক আছিল সকলোখিনি মই দি দিলোঁ। তোমালোকে ভালদৰে পঢ়িবা। আকৌ এটি নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ইমানেই।